Hello everyone. Last video আমি a physical significance of electric field আমি ডিসকাস কৰিছিলো। এতিয়া আমি আজি এই ভিডিওত ইলেক্ট্ৰিক ফিল্ড লাইন্স কি হয় আমি ডিসকাস কৰিম। ইলেক্ট্ৰিক ফিল্ড লাইন্স a pictorial mapping of electric field around a configuration of charge. So ইলেক্ট্ৰিক ফিল্ড লাইন্স কি হয় ন কিছুমান লাইন্স হয়। So যোনবোৰ লাইন্সে ইলেক্ট্ৰিক ফিল্ডখননো কেনেকুৱা হয় সেই কথাটো আমাক বুজায়। সেই তাৰ এটা পিকচাৰ আমাক দিয়ে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কেনেকুৱানো হয় বা ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হয়। ইলেক্ট্ৰিক ফিল্ডখন কেনেকুৱা হয় তাৰ এটা কি দিয়ে আমাক পিকচাৰ দিয়ে। কিহৰ পিকচাৰ দিয়ে? ইলেক্ট্ৰিক ফিল্ডখননো কেনেকুৱা হয় তাৰ এটা আমাক পিকচাৰ দিয়ে। কোনে দিয়ে? ইলেক্ট্ৰিক ফিল্ড লাইন্সে। In general, an electric field lines is a curve drawn in such a way that the tangent to it at each point is the direction of the net electric field at that point. তাৰ মানে কি কৈছে? ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ আমি এডাল কাৰ্ভ হয় দেই। আমি মেক্সিমাম টাইম ইলেক্ট্ৰিক ফিল্ড লাইন্স আমি কাৰ্ভে পাওঁ। এনেকুৱাকৈ আমি ড্ৰ কৰা হয় such that suppose এই পাৰ্টিকুলাৰ পইণ্টটোত নেট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আমি কেনেকৈ পাম? এই কাৰ্ভটোত যদি টেঞ্জেণ্ট এডাল ড্ৰ কৰোঁ এই পাৰ্টিকুলাৰ পইণ্টটোত ইলেক্ট্ৰিক ফিল্ডৰ আমি কি পাম? ডাইৰেকশ্যনটো পাই যাম। কোনে দিলে ডাইৰেকশ্যনটো? এই পাৰ্টিকুলাৰ পইণ্টটোত কি আঁকিলোঁ? টেঞ্জেণ্ট এডাল ড্ৰ কৰিলোঁ। হ'ল? ভিডিঅ'টোৰ পৰা নোটছখিনি ধুনীয়াকৈ লিখি ল'লে হ'ল। এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কি হয় পজিটিভৰ পৰা ওলাই যায় নেগেটিভত সোমাইগৈ। চ' ইয়াত যদি মই অকল পজিটিভ কিউ এটা মই ড্ৰ কৰোঁ কি হ'ব? ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ইয়াৰ পৰা এনেকৈ ওলাই যাব। আৰু ছাপ'জ যদি মই নেগেটিভ চাৰ্জ এটা ড্ৰ কৰোঁ কি হ'ব? ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ ইয়াত আহি সোমাবহি। এনেকৈ সোমাবহি। ছাপ'জ মই এটা পজিটিভ চাৰ্জ কিউ এটা ল'লোঁ আৰু ওচৰতে এটা নেগেটিভ চাৰ্জ ল'লোঁ, তেতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কেনেকৈ যাব? পজিটিভৰ ওলাই নেগেটিভত সোমাবগৈ। এইপিনৰখিনি কেনিবা যাব, ক'ৰবাত এটা নেগেটিভ চাৰ্জ বিচাৰি যাব। ইয়াত আহি ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ সোমাবগৈ। ছাপ'জ দুটা যদি মই পজিটিভ চাৰ্জে ওচৰত থওঁ কি হ'ব? পজিটিভ ৰিপেল হয়। চ' ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কি হ'ব? এনেকৈ ৰিপেল কৰি যাব। এইদৰে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কি হ'ব? ৰিপেল হ'ব। তেনেকৈ নেগেটিভ চাৰ্জো ৰিপেল হ'ব, খালি কি হ'ব? আমাৰ ডাইৰেকশ্যনটো চেঞ্জ হ'ব। নেগেটিভ চাৰ্জত ইলেক্ট্ৰিক ফিল্ড লাইন্সখিনি আহি সোমাবহি। এটা প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স। ইলেক্ট্ৰিক ফিল্ড লাইন্স আৰু কণ্টিনিউৱাছ কাৰ্ভ হয়। এইবোৰ চব কণ্টিনিউৱাছ কাৰ্ভ হয়। দে ষ্টাৰ্ট ফ্ৰম পজিটিভ চাৰ্জৰ পৰা ষ্টাৰ্ট হয়, মানে পজিটিভ চাৰ্জৰ পৰা ওলাই যায়, এণ্ড এণ্ড এট নেগেটিভ চাৰ্জ, মানে নেগেটিভ চাৰ্জত গৈ সোমাইগৈ। ইফ দেয়াৰ ইজ এ ছিংগল চাৰ্জ দে মে ষ্টাৰ্ট অৰ এণ্ড এট ইনফিনিটি। যেনেকৈ মই ছিংগল চাৰ্জটো আঁকিছোঁ, ইয়াতে ষ্টাৰ্ট ক'ত হৈছে? ইয়াত এই পজিটিভ চাৰ্জটোৰ ক্ষেত্ৰত ষ্টাৰ্ট ক'ত হৈছে? পজিটিভ চাৰ্জটোত। এণ্ড ক'ত হৈছে? ইনফিনিটিত হৈছে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ। সেইকাৰণে কণ্টিনিউৱাছ বুলি কয়। আৰু এই নেগেটিভ চাৰ্জটোত ইনফিনিটিত কি হৈছে? ষ্টাৰ্ট হৈছে। এণ্ড ক'ত হৈছে? এই নেগেটিভ চাৰ্জটোত। ইফ দেয়াৰ ইজ এ ছিংগল চাৰ্জ দে মে ষ্টাৰ্ট অৰ এণ্ড এট ইনফিনিটি। In a charge-free region, electric field lines can be taken to be continuous curve without any break. যদি বেলেগ একো চাৰ্জ নাথাকে, এটা ৰিজনত অকল ছিংগল চাৰ্জ এটা থাকে, তো ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ কণ্টিনিউৱাছ হ'ব, ক'তো একো ব্ৰেক হৈ নাযায়। এনেকৈ নাযায় মানে ইলেক্ট্ৰিক ফিল্ড এডোখৰ নাই বোলে, এনেকুৱা নহয়, একদম কণ্টিনিউৱাছ হ'ব। Tangent to the electric field line at any point gives the direction of electric field intensity at that point. ছাপ'জ এই কাৰ্ভডাল মই কনচিডাৰ কৰিলোঁ, এই কাৰ্ভডালত টেঞ্জেণ্টটো কি দিব? ছাপ'জ এইটো পইণ্টত মোক ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডাইৰেকশ্যন লাগে। চ' মই কি কৰিম? এইডোখৰত টেঞ্জেণ্টডাল আঁকি দিম। যেনি টেঞ্জেণ্টৰ ডাইৰেকশ্যনটো থাকিব সেইটো ডাইৰেকশ্যনতে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ ডাইৰেকশ্যন থাকিব।
two field lines never intersect each other. দুডাল field lines কেতিয়াও ইটোৱে সিটোক intersect নকৰে, ইডালে সিডালক এনেকে intersect নকৰে. Electrostatic field lines do not form any closed loop. Field lines বিলাকে কেতিয়াও closed loop form নকৰে. যেনেকে magnetic field lines বিলাকে closed loop form কৰে ন, কি হয় নৰ্থ সাউথ যদি হয় নৰ্থ পৰা ওলাই গৈ সাউথত মেগনেট অলপ ভিতৰত আকৌ সাউথ পৰা নৰ্থলৈ আহি যায়. কিন্তু ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ সেনেকুৱা নহয়. চ' এইটো এটা প্লাছ কিউ যদি এইটো এটা মাইনাছ কিউ, ইয়াৰ পৰা যদি এনেকৈ গৈছে ইয়াত ষ্টাৰ্ট হৈছে ইয়াত এণ্ড হৈছে, আকৌ ঘূৰি নাই অহা মানে চৰি এইটো পজিটিভ চাৰ্জটোৰ পৰা ওলাই গৈছে নেগেটিভ চাৰ্জটোত সোমাইছে, আকৌ নেগেটিভ চাৰ্জটোৰ পৰা আহি পজিটিভ চাৰ্জটোত নোসোমাই. সেইকাৰণে কৈছে যে ইলেক্ট্ৰিক ফিল্ড লাইন্স ডু নট ফৰ্ম এনি ক্ল'জ লুপছ. সেইটোকে কয় দিছ ফ'ল'জ ফ্ৰম দ্য কনজাৰ্ভেটিভ নেচাৰ অফ ইলেক্ট্ৰিক ফিল্ড. চ' আমাৰ কনজাৰ্ভেটিভ নেচাৰ অফ ইলেক্ট্ৰিক ফিল্ডটো ফ'ল' কৰে কাৰণে আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ড লাইন্সে কেতিয়াও ক্ল'জ লুপ ফৰ্ম নকৰে. দ্য মেগনিটিউড অফ দ্য ইলেক্ট্ৰিক ফিল্ড কেন বি ৰিপ্ৰেজেণ্ট বাই দ্য ডেঞ্চিটি অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স. চ' ফিল্ড লাইন্সবোৰ যিমান ডেন্স হ'ব সেইডোখৰত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি সিমান বেছি হ'ব. ছাপ'জ ইয়াত এনেকৈ ইলেক্ট্ৰিক ফিল্ড লাইন্স কিছুমান গৈ আছে, এইটা চাৰ্জ আছে কিউ, তাৰ পৰা পজিটিভ চাৰ্জ ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ এনেকৈ ওলাই গৈ আছে. আমি যদি চাওঁ এই পাৰ্টিকুলাৰ এইডোখৰ জেগাত বেছি ডেন্স বেছি ওচৰা-ওচৰি আছে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ, এইডোখৰত ডেন্সিটি কমি গৈছে অলপ দূৰে দূৰে গুচি গৈছে. তাৰমানে কি, তাৰমানে এই পাৰ্টিকুলাৰ জেগাডোখৰত যদি মই ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটোক E1 বুলি কওঁ আৰু এই পাৰ্টিকুলাৰ এইডোখৰ জেগাত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো মই E2 বুলি কওঁ, তেতিয়াহ'লে মই কি পাম E1 গ্ৰেটাৰ দেন E2. মানে যিমান ডেন্স হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ সেইডোখৰত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি সিমান বেছি হ'ব. তাৰমানে কি চাৰ্জটোৰ পৰা যদি আঁতৰি গৈ থাকে আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কম পাই গৈ থাকিম, যিমান ওচৰত থাকিব চাৰ্জটোৰ সিমান ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বেছি পাম. ইলেক্ট্ৰিক ফিল্ড লাইন্স আৰ অলৱেজ নৰ্মেল টু দ্য ছাৰ্ফেচ অফ এ কণ্ডাক্টৰ. যোনটো ছাপ'জ কিবা কণ্ডাক্টৰ এটাত চাৰ্জ আছে, এই কণ্ডাক্টৰটো যদি চাৰ্জ আছে ইয়াৰ পৰা যোনখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স ওলাই যাব সদায় কি হ'ব নৰ্মেলকৈ ওলাই যাব. এইডোখৰ পৰা ছাৰ্ফেচৰ লগত সদায় ইলেক্ট্ৰিক ফিল্ড লাইন্সে কিমান ডিগ্ৰী বনাব 90 ডিগ্ৰী বনাব. এতিয়া আহোঁ ইলেক্ট্ৰিক ডাইপল. এইটো একো নহয়, এইটো জাষ্ট এটা এৰেঞ্জমেণ্ট হয়. এন ইলেক্ট্ৰিক ডাইপল ইজ এ পেয়াৰ অফ পইণ্ট চাৰ্জেছ উইথ ইকুৱেল মেগনিটিউড এণ্ড অপজিট ইন চাইন. ইলেক্ট্ৰিক ডাইপল কি হয়, এটা পেয়াৰ অফ পইণ্ট চাৰ্জেছ, এটা পেয়াৰ অফ চাৰ্জেছ হয়. কেনেকুৱা চাৰ্জ হয়, মেগনিটিউড ইকুৱেল কিউ কিউ ছাপ'জ, কিন্তু অপজিট চাইন, এটা পজিটিভ যদি হয় আনটো নেগেটিভ হ'ব. হ'ল দ্য মিড পইণ্টছ অফ দ্য লোকেশ্যন অফ প্লাছ কিউ এণ্ড মাইনাছ কিউ ইজ কল্ড দ্য চেণ্টাৰ অফ ডাইপল. এই প্লাছ কিউ আৰু মাইনাছ কিউ দ্য মিড পইণ্টক কি বুলি কোৱা হয়, ইয়াক কি বুলি কোৱা হয় চেণ্টাৰ অফ ডাইপল. চেণ্টাৰ অফ ডাইপল. আৰু তাৰ ডিষ্টেঞ্চটো সদায় স্মল ডিষ্টেঞ্চ হয়, ডাইপলৰ মাজৰ ডিষ্টেঞ্চটো বহুত স্মল ডিষ্টেঞ্চ হয়, তাক আমি ৰিপ্ৰেজেণ্ট কৰোঁ টুৱাইছে. আমি টুৱাইছে বুলিতো কিয় ৰিপ্ৰেজেণ্ট কৰিলোঁ, আমাৰ কিছুমান মেথমেটিকেল কেলকুলেশ্যন কৰিবলৈ ইজি হয়, চ' আমি টুৱাইছে বুলি লৈছোঁ. ঠিক আছে, এতিয়া ডাইপল মমেণ্ট কি হয়, ডাইপল মমেণ্টে কি মেজাৰ কৰে, কি বস্তু হয় ডাইপল মমেণ্ট. ডাইপল মমেণ্ট মেজাৰ্ছ দ্য ষ্ট্ৰেংথ অফ এন ইলেক্ট্ৰিক ডাইপল. এটা ইলেক্ট্ৰিক ডাইপলৰ ষ্ট্ৰেংথ আমাক কোনে দিয়ে, ডাইপল মমেণ্টে দিয়ে. এইটো কি হয় ভেক্টৰ হয়, হুজ মেগনিটিউড ইজ, এইটো এটা ভেক্টৰ কোৱান্টিটি হয় ডাইপলটো, ডাইপল মমেণ্টটো, হুজ মেগনিটিউডটো কেনেকৈ পাম, আইডাৰ চাৰ্জ, এই দুটা চাৰ্জ আছে তাৰে কোনোবা এটা চাৰ্জ মই কিউ লৈ ল'লোঁ, টাইমছ মানে মাল্টিপ্লিকেশ্যন চাইনটো কৈছে, দ্য ছেপাৰেশ্যন বিটুইন দ্য টু অপজিট চাৰ্জেছ. এই দুইটা চাৰ্জেছৰ মাজত ছেপাৰেশ্যনটো কিমান, টুৱাইছে বুলি কৈছিলোঁ, টুৱাইছে. এণ্ড দ্য ডাইৰেকশ্যন ইজ এলং দ্য ডাইপল এক্সিছ ফ্ৰম নেগেটিভ টু পজিটিভ চাৰ্জ. কিন্তু তাৰ ডাইৰেকশ্যনটো কেনেকৈ থাকিব, নেগেটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জলৈ থাকিব. ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কেনি থাকে, পজিটিভ চাৰ্জৰ পৰা নেগেটিভ চাৰ্জলৈ, কিন্তু ডাইপল মমেণ্টৰ ডাইৰেকশ্যন কেনি থাকিব, নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ. এতিয়া যদি মই কনচিডাৰ কৰোঁ এটা ইলেক্ট্ৰিক ডাইপল, কনচিডাৰ এন ইলেক্ট্ৰিক ডাইপল, এইটো যোনটো কনচিষ্টিং অফ চাৰ্জ প্লাছ কিউ এণ্ড মাইনাছ কিউ, এটা আছে চাৰ্জ প্লাছ কিউ মাইনাছ কিউ এণ্ড ছেপাৰেটেড বাই ডিষ্টেঞ্চ টুৱাইছে. ডিষ্টেঞ্চটো যদি টুৱাইছে হয় দেন দ্য লাইন জইনিং চাৰ্জেছ
is called dipole axis. এই দুইটা চাৰ্জ যোনডাল লাইনে জইন কৰিছে এইডাল লাইনক কয় ডাইপল এক্সিস. সো ডাইপল মোমেন্ট কি পাম আইডাৰ চাৰ্জ ইনটু এ ভেক্টৰ ড্ৰন ফ্ৰম নেগেটিভ টু পজিটিভ চাৰ্জ. এটা ভেক্টৰ ড্ৰ কৰিছো নেগেটিভ চাৰ্জ টু পজিটিভ চাৰ্জ, তাক কি বুলি কৈ আছে টুৱাইস এ ভেক্টৰ. সো আমি কি পাম ডাইপল মোমেন্টক পি ভেক্টৰ আমি ডিনোট কৰো. সো পি ভেক্টৰ ইকুৱেল টু কিউ ইনটু টুৱাইস এ ভেক্টৰ. The dipole moment p vector is a vector quantity হয় p vector to আৰু তাৰ ডাইৰেকশনটো কেনে থাকিব along the dipole axis from negative charge to positive charge. আৰু যদি মই ইয়াৰ ম্যাগনিটিউডটো ক্যালকুলেট কৰিবলৈ হয় p is equal to q into twice a. q ইউনিট কি কুলম্ব, twice a টো কি হয় ডিসটেন্স হয়, তাৰ ইউনিট কি হ'ব মিটাৰ. সো SI ইউনিট অফ ডাইপল মোমেন্ট কি হ'ব কুলম্ব মিটাৰ. এটা কোৱেশ্চন এটা আছে, কোৱেশ্চনটো চোৱা মই জাস্ট বুজাই দিওঁ, নিজে কৰি চাবা, ভিডিঅ'টো পজ কৰি কোৱেশ্চনটো কৰি চাবা. এ সিস্টেম হেজ টু চাৰ্জেছ কিউ এ ইকুৱেল টু ভেলু দিয়া আছে, কিউ বি ইকুৱেল টু দুটা ভেলু দিয়া আছে, মানে দুটা চাৰ্জ দিয়া আছে কিউ এ কিউ বি. এটা দুইটা ম্যাগনিটিউড একেই, নটিচ কৰিছানে দুটা ম্যাগনিটিউড একেই, কিন্তু এটা পজিটিভ আনটো নেগেটিভ. পজিটিভ কোনটো কিউ এ, নেগেটিভ কোনটো কিউ বি. লোকেটেড এট কি দিয়া আছে কোঅৰ্ডিনেট দিয়া আছে 0 0 -15 সেন্টিমিটাৰ 0 0 +15 সেন্টিমিটাৰ. সো এই যে কোঅৰ্ডিনেট কিটা দিয়া আছে, কোঅৰ্ডিনেট কিটা দিয়া আছে এটাৰ মাজত ডিসটেন্সটো উলিয়াই ল'ব লাগিব. সো হোৱাট আৰ দা টোটেল চাৰ্জ কিমান হ'ব সুধিছে, কিমান হ'ব সিস্টেমটোৰ. আৰে এটা পজিটিভ আনটো নেগেটিভ, টোটেল চাৰ্জ 0 হৈ যাব প্লাস কৰি দিলে. এণ্ড দ্য ইলেক্ট্ৰিক ডাইপল মোমেন্ট অফ দ্য সিস্টেম, ডাইপল মোমেন্টটো দিছে p ইকুৱেল টু q ইনটু টুৱাইস এ. q ভ্যালু এটা আমি পুট কৰি দিলো টুৱাইস এ, ইয়াৰ পৰা উলিয়াই ল'ম ইজি হয়, টুৱাইস এ ভ্যালু ওলাই যাব. নহ'লে তোমালোকে চাই ল'ব পাৰিবা কি হৈছে কাহিনীটো, এইটো পজ কৰি চাই ল'বা, ঠিক আছে. এতিয়া নেক্সট টপিক ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট অফ এ ডাইপল. এক্সিয়েল পইণ্ট মানে এক্সিছ ডালৰ যিকোনো এটা পইণ্টত এটা ডাইপলৰ এক্সিছ ডালত যিকোনো এটা পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড কিমান আমি ক্যালকুলেট কৰিম. কনসিডাৰ এন ইলেক্ট্ৰিক ডাইপল, এইটো ইলেক্ট্ৰিক ডাইপলটো প্লাস কিউ মাইনাস কিউ কনসিস্টিং অফ চাৰ্জ প্লাস কিউ এণ্ড মাইনাস কিউ সেপাৰেটেড বাই ডিসটেন্স টুৱাইস এ. হেতৰ মাজত ডিসটেন্সটো কিমান বুলি কৈছে টুৱাইস এ বুলি কৈছে. লেট পি বি এ পইণ্ট অন এ এক্সিয়েল লাইন এট ডিসটেন্স আৰ. পি এটা পইণ্ট এই পিটো কথা কৈছে, পি এটা পইণ্ট ই ক'ত আছে এই এক্সিয়েল লাইনডালতে আছে নে এক্সিয়েল লাইনডালত আছে নে এক্সিয়েল লাইনডালত অবভিয়াছলি আছে. হল এটা ডিসটেন্স r from the center of the dipole. এই p পইণ্টটো ডাইপলৰ চেণ্টাৰৰ পৰা কিমান ডিসটেন্সত আছে r ডিসটেন্সত আছে. হল on the side of the charge plus q যোনটো সাইডে আছে এটো সাইডে দিছো আমি ইপিনে দিলেও পাম, যতে নিদো আমি ততেই পাম, ঠিক আছে. এতিয়া কথাটো হল এই প্লাস কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড, এই প্লাস কিউ চাৰ্জটোৰ পৰা কি হ'ব ইলেক্ট্ৰিক ফিল্ড ওলাই যাব, এনেকৈ পজিটিভৰ পৰা ইলেক্ট্ৰিক ফিল্ড ওলাই যায়. সো পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড কি বুলি কৈছো ই প্লাস কিউ, তাৰ ডাইৰেকশন কেনে দিছো এইপিনে দিছো. আৰু এই মাইনাস কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কোনপিনে দিছো লেফট সাইডে দিছো. কেলে দিছো কাৰণ নেগেটিভ চাৰ্জ হলে ইলেক্ট্ৰিক ফিল্ড সোমাই যায়, সেইকাৰণে নেগেটিভ চাৰ্জটো পিনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন দিছো. হল সো ইলেক্ট্ৰিক ফিল্ড due to charge minus q at point p is e minus q equal to 1/4 pi epsilon naught minus q by distance to কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিল e equal to kq by r square. এতিয়া এই মাইনাস q চাৰ্জটোৰ কাৰণে ডিসটেন্সটো কিমান হ'ব এডোখৰ পৰা এডোখৰলৈ r, এই গোটেইটো যদি টুৱাইসে হয় তেতিয়াহ'লে এডোখৰ a হ'ব এডোখৰ a হ'ব. So r plus a. So e minus q equal to 1/4 pi epsilon naught minus q r plus a square p vector. যোনটো p vector to কি হয় is a unit vector along the dipole axis from minus q to plus q.
এতিয়া আমাৰ হৈছে আমিতো এই মাইনাছ চাইনটো কেলৈ দিলোঁ এই যে ইয়াত যে এটা দিছোঁ ই ভেক্টৰ মাইনাছ কিউ ইকুৱেল টু 1/4 পাই এপচাইলন নট মাইনাছ কিউ বাই এ প্লাছ আৰ স্কোৱাৰ আৰ হোল স্কোৱাৰ পি ভেক্টৰ মাইনাছ চাইনটো কেলৈ দিলোঁ কাৰণ পি ভেক্টৰৰ ডাইৰেকশ্যন এইটো চাইডে আছে নেগেটিভৰ পৰা পজিটিভলৈ ঠিক আছে কিন্তু এই ই মাইনাছ কিউ এখন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনপিনে আছে উল্টা চাইডে আছে সেইকাৰণে আমি দিলোঁ ঠিক আছে আৰু ইলেক্ট্ৰিক ফিল্ড ইউ টু চাৰ্জ প্লাছ কিউ এট পইণ্ট পি প্লাছ কিউ কাৰণে কি হ'ব এতিয়া প্লাছ কিউ কাৰণে এইটো প্লাছ কিউ চাৰ্জটো চ' এই পইণ্টটোত থাকিব ইলেক্ট্ৰিক ফিল্ড আমি কেলকুলেট কৰিম চ' আহা গোটেইটো টুৱাইছে এইডোখৰ পৰা এইডোখৰলৈকে আৰ এইডোখৰ পৰা এইডোখৰলৈকে আৰ এইডোখৰ পৰা এইডোখৰলৈকে এ মোক লাগে এ পাৰ্টটো ডিষ্টেঞ্চটো চ' কি কৰিম আৰ মাইনাছ এ ডিষ্টেঞ্চ ওলাই গ'ল আমাৰ চ' ইলেক্ট্ৰিক ফিল্ড ইউ টু চাৰ্জ প্লাছ কিউ এট পইণ্ট পি ইজ ই প্লাছ কিউ ভেক্টৰ ইকুৱেল টু 1/4 পাই এপচাইলন নট কিউ বাই আৰ মাইনাছ এ হোল স্কোৱাৰ পি ভেক্টৰ চ' ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড কি কৰিম দুইটা প্লাছ কৰি দিম আৰু মই এইটো নাই কোৱা যে এইটো ছল্ভ কৰা অকল এইটোৱে পাৰফেক্ট মেথড হয় আৰু মেথড আছে চ' আমি দুটা প্লাছ কৰিম আমি যদি দুটা প্লাছ কৰোঁ কিউ বাই 4 পাই এপচাইলন নটটো আমি কমন লৈ ল'লোঁ কাৰণ দুইটাতে কিউ আছে এইটোতো কিউ আছে আৰু আমাৰ এইটোতো কিউ আছে ৰ'বা দেই এইটোতো কিউ আছে দেখিছা চ' 1/4 পাই এপচাইলন নট ইয়াতো আছে চ' কিউ বাই কি হ'ব 4 পাই এপচাইলন নট 1 বাই আৰ মাইনাছ এ হোল স্কোৱাৰ মাইনাছ 1 বাই আৰ প্লাছ এ হোল স্কোৱাৰ পি ভেক্টৰ দুইটাতে লাগি আছে কমন লৈ ল'লোঁ চ' এইখিনি আমি মেথমেটিকেল কেলকুলেশ্যন যেতিয়া কৰিম মেথমেটিকেল কেলকুলেশ্যন কৰোঁতে আমি এটা বস্তু ইয়াত চাম কি চাম যে কিউ বাই 4 পাই এপচাইলন নট 4 আৰ এ বাই আৰ স্কোৱাৰ মাইনাছ এ স্কোৱাৰ হোল স্কোৱাৰ পি ভেক্টৰ হয়নে এইটো আমি পামগৈ এতিয়া মই ফ'ৰটোৱে কেঞ্চেল কৰি নিদিওঁ মই কি কৰিম অলপ মডিফাই কৰিম 1/4 পাই এপচাইলন নট কিউ ইনটু টুৱাইছে কৰিম ইনটু আৰ বা ইনটু 2 বা কিউ ইনটু টুৱাইছে ইনটু টুৱাইছ আৰ তলৰ ডিনমিনেটৰ ছেইম থাকিব এই কিউ ইনটু টুৱাইছেটো কেলৈ কৰিলোঁ গম পাইনে কিউ ইনটু টুৱাইছে আমি পি পাইছিলোঁ ডাইপল মমেণ্ট চ' কিউ ইনটু টুৱাইছে জেগাত মই পি পুট কৰি দিলোঁ চ' 2pr ডিভাইডেড বাই আৰ স্কোৱাৰ মাইনাছ এ স্কোৱাৰ হোল স্কোৱাৰ পি ভেক্টৰ চিন্স পি ইকুৱেল টু কিউ ইনটু টুৱাইছে চ' হিয়াৰ পি ইকুৱেল টু কিউ ইনটু টুৱাইছেটো কি হ'ব ডাইপল মমেণ্ট হ'ব ঠিক আছে ফৰ আৰ ভেৰি ভেৰি গ্ৰেটাৰ দেন এ স্কোৱাৰ কেন বি নেগলেক্টেড যদি এই ইকুৱেশ্যনটোত আৰ বহুত ডাঙৰ হয় এতকৈ ছাপ'জ এটো যদি 0.1 হয় তাক যদি স্কোৱাৰ কৰি দিওঁ এই আৰু সৰু হৈ যাব 0.01 হৈ যাব চ' আমি আৰ স্কোৱাৰটো এ স্কোৱাৰটো নেগলেক্ট কৰিব পাৰোঁ যদি নেগলেক্ট কৰি দিওঁ কি ওলাব 1/4 পাই এপচাইলন নট 2p ইনটু আৰ যদি এ স্কোৱাৰটো নেগলেক্ট কৰি দিওঁ তলত কি হ'ব আৰ স্কোৱাৰ হোল স্কোৱাৰ পি কেপ চ' 1/4 পাই এপচাইলন নট 2pr বাই আৰ টু দি পাৱাৰ 4 পি কেপ এই আৰটোৱে এটা কেঞ্চেল কৰি দিব আৰক চ' কি থাকিব 1/4 পাই এপচাইলন নট 2p বাই আৰ কিউব পি কেপ চ' যদি আৰটো এইতকৈ বহুত বেছি ডাঙৰ হয় আৰটো মানে কোনটো এই ডিষ্টেঞ্চটোৰ কথা কৈছে আৰ এই পিটো যদি বহুত দূৰত থাকে তেতিয়া আমি ফৰ্মুলাটো কি পাম এইটো পাম ঠিক আছে এতিয়া ইলেক্ট্ৰিক ফিল্ড এট এন ইকুইলেটৰিয়েল পইণ্ট অফ এ ডাইপল ইকুইলেটৰিয়েল পইণ্ট মানে কি
এনেকুৱা এটা পইণ্ট যোনটো পইণ্ট ডাইপলটোৰ যোনডাল পাৰ্পেণ্ডিকুলাৰ বাইছেক্টৰ হ'ব সেই বাইছেক্টৰডালত যিকোনো এটা পইণ্টত আমি কি বুলি ক'ম ইকুইলেটাৰেল পইণ্ট বুলি ক'ম চ' এইটো এটা যেনিবা প্লাছ কিউ চাৰ্জ এইটো এটা যদি মাইনাছ কিউ চাৰ্জ হয় ইহঁতৰ যোনডাল পাৰ্পেণ্ডিকুলাৰ বাইছেক্টৰ হ'ব তাৰ যিকোনো এটা পইণ্টক আমি কি বুলি ক'ম ইকুৱেটৰিয়েল পইণ্ট ফাইন চ' আমি ইকুৱেটৰিয়েল পইণ্টত ডাইপলটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব কেলকুলেট কৰিম চ' কনচিডাৰ এন ইলেক্ট্ৰিক ডাইপল এটা ইলেক্ট্ৰিক ডাইপল কনচিডাৰ কৰিলোঁ এইটো ইলেক্ট্ৰিক ডাইপলটো কনচিষ্টিং অফ চাৰ্জ মাইনাছ কিউ এণ্ড প্লাছ কিউ এইটো মাইনাছ কিউ এইটো হ'ল প্লাছ কিউ ছেপাৰেটেড বাই ডিষ্টেঞ্চ টুৱাইছ এ এটাৰ মাজত ডিষ্টেঞ্চটো কিমান টুৱাইছ এ মই এইডোখৰ এ বুলি লৈছোঁ আনডোখৰ এ বুলি ধৰিছোঁ P be a point on the equatorial line of the dipole at a distance r from it. P at a point. P at a point. P point to ক'ত আছে এই ইকুৱেটৰিয়েল লাইনত আছে এই ডাইপলটোৰ ইকুৱেটৰিয়েল লাইনত আছে আৰু P পইণ্টটো ডাইপলৰ চেণ্টাৰৰ পৰা r ডিষ্টেঞ্চত আছে P পইণ্টটো ডাইপলৰ চেণ্টাৰৰ পৰা কিমান ডিষ্টেঞ্চত আছে r ডিষ্টেঞ্চত আছে So electric field at point P due to charge plus Q. এতিয়া আহিছে খেলটো দেই এই প্লাছ কিউ চাৰ্জটোৰ কাৰণে এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ই প্লাছ কিউ ডাইৰেকশ্যন কি হ'ব এইপিনে হ'ব পজিটিভৰ পৰা ওলাই যায় মোক এতিয়া ডিষ্টেঞ্চ কোনডোখৰ লাগিব এইডোখৰ লাগিব চ' এইটো ৰাইট এংগুল ট্ৰাইংগুল হয়নে হয় এইডোখৰ যদি এ হয় এইডোখৰ যদি আৰ হয় তেতিয়াহ'লে কি হ'ব r স্কোৱাৰ প্লাছ এ স্কোৱাৰ ইজ ইকুৱেল টু এইট পাৰ্টটো নাপাম নি ছাপ'জ মই পাৰ্টটো এক্স বুলি ধৰিছোঁ ইজ ইকুৱেল টু এক্স স্কোৱাৰ চ' এক্স ইজ ইকুৱেল কি পাম ৰুট অভাৰ r স্কোৱাৰ প্লাছ এ স্কোৱাৰ এই ৰুটটোকে কি বুলি কয় হাফ বুলি কয় r স্কোৱাৰ প্লাছ এ স্কোৱাৰ টু দি পাৱাৰ হাফ চ' আমি কি পাই গ'লোঁ হাইপ'টেনাছডাল পাই গ'লোঁ মানে কি পালোঁ পইণ্টটো আৰু চাৰ্জটোৰ মাজৰ ডিষ্টেঞ্চটো পাই গ'লোঁ পইণ্টটো যোনটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম আৰু যোনটো চাৰ্জৰ কাৰণে এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম সেই দুইটা পইণ্টৰ মাজত কি পালোঁ ডিষ্টেঞ্চটো পাই গ'লোঁ কিমান পালোঁ r স্কোৱাৰ প্লাছ এ স্কোৱাৰ টু দি পাৱাৰ হাফ এতিয়া কি কৰিম এতিয়া একো নকৰোঁ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো জাষ্ট পুট কৰি দিম কি আছিলে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো ইকুৱেল টু কে কিউ বাই আৰ So electric field at point P due to charge plus Q charge is E vector plus Q is equal to 1 by 4 pi epsilon naught Q by R square plus A square. ইয়াত স্কোৱাৰটো কেলে নাইকিয়া হ'ল কাৰণ ডিষ্টেঞ্চটো কিমান আছিলে R square plus A square to the power half যদি মই পুট কৰোঁ এই ফৰ্মুলাটোত ইকুৱেল টু কে কিউ বাই R square যদি মই যদি পুট কৰোঁ ঠিক আছে মই এইটো এক্স স্কোৱাৰ বুলি ধৰিছোঁ ডিষ্টেঞ্চটো চ' কে কিউ বাই r square plus a square to the power half এইটো কাৰ ভ্যালু এক্সৰ ভ্যালু তাত কি আছে ওপৰত স্কোৱাৰ এটা আছে এই স্কোৱাৰ এইটো চ' কিমান পাম k q by r square plus a square চ' e vector plus q is equal to 1 by 4 pi epsilon naught q r square plus a square directed along bp আজিকালি তোমালোকে বিপি বুলি ক'লে অকণ বেছি বেলেগ বুজা নহয় এই বিপিটো এই ডায়াগ্ৰামটোৰ কথা কৈ আছে লাভো ডাঙৰ হৈছেতো বি আৰু পি এইটো ডাইৰেকশ্যনত আছে ডাইৰেক্টেড এলং বিপি হ'ল এতিয়া নেক্সট মাইনাছ কিউ চাৰ্জটোৰ কাৰণে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব একেটাই হ'ব যোনটো ফৰ্মুলা পৰা পাম সেইটোৱে হ'ব এইডোখৰ এ এইডোখৰ আৰ এইটো ডিষ্টেঞ্চ কিমান হ'ব r স্কোৱাৰ প্লাছ এ স্কোৱাৰ টু দি পাৱাৰ হাফ একেটাই হ'ব এইডোখৰ ডিষ্টেঞ্চটো এতিয়া কথাটো হ'ল ডাইৰেকশ্যন কেনি হ'ব এইটো চাইডে হ'ব ডাইৰেকশ্যন নেগেটিভৰ পিনে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন থাকে পজিটিভৰ পৰা ওলাই যায় নেগেটিভত সোমাইহি চ' ডাইৰেকশ্যনটো এলং বি এ হ'ব চৰি পি এ চ' E vector minus Q direction কোনপিনে থাকিব along PA. So electric field at point P
এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ মাইনাছ কিউ, এই মাইনাছ কিউ চাৰ্জটোৰ কাৰণে কিমান পাম? ই মাইনাছ কিউ ইজ ইকুৱেল টু 1/4 পাই এপচাইলন নট কিউ বাই আৰ স্কোৱাৰ প্লাছ এ স্কোৱাৰ। একেই পাম, একেটাই পাম। কি চেঞ্জ হ'ব? ডাইৰেক্টেড এলং পি এ। এতিয়া কথা এটা আহিলে, স্পেচ আছে, মই অকল এইডোখৰ ড্ৰ কৰিছোঁ হা, এই পাৰ্টটো ড্ৰ কৰিছোঁ, এই পাৰ্টটো তোমালোকে পজ কৰি এই ডায়েগ্ৰামটো ভালকৈ আঁকি লোৱা, যি যি লিখা আছে লিখি লোৱা, তাৰপিছত নেক্সট পেজখনলৈ যোৱা। তাৰ ৰিজন আছে, মই ডায়েগ্ৰামটোৰ এটা পাৰ্ট ইখন পেজত ড্ৰ কৰিম। এই পইণ্টটো চাপ'জ পি, ই প্লাছ কিউ এইপিনে আছে, ই মাইনাছ কিউ এইপিনে আছে। মোক কি ল'ব লাগিব? হৰাইজণ্টেল কম্পনেণ্ট আৰু ভাৰ্টিকেল কম্পনেণ্ট। জামেট্ৰিকেলি এই এংগলটো যদি থিতা হয়, এইটোও থিতা হ'ব, এইটোও থিতা হ'ব। ইয়াতে বুজাই দিওঁ, এইটো যদি থিতা হয়, এইটোও থিতা হ'ব। চ' ইয়াৰ ভাৰ্টিকেল কম্পনেণ্ট কি হ'ব? ই প্লাছ কিউ ভাৰ্টিকেল কম্পনেণ্ট কি হ'ব? ওপৰলৈ থাকিব, ই প্লাছ কিউ চাইন থিতা, আৰু এই ই মাইনাছ কিউ ভাৰ্টিকেল কম্পনেণ্ট কি থাকিব? তললৈ থাকিব, ই মাইনাছ কিউ চাইন থিতা। হৰাইজণ্টেল কম্পনেণ্ট কি থাকিব? ই প্লাছ কিউ কাৰণে হৰাইজণ্টেল কম্পনেণ্ট এইপিনে থাকিব, যাৰ লগত এংগলটো বনাইছে সেইপিনে হৰাইজণ্টেল কম্পনেণ্ট থাকে, ই প্লাছ কিউ কছ থিতা, আৰু ই মাইনাছ কিউ কাৰণে হৰাইজণ্টেল কম্পনেণ্ট যাৰ লগত এংগলটো বনাইছে, কাৰ লগত? কোনডাল লাইনৰ লগত বনাইছে? এইডাল লাইনৰ লগত, ই মাইনাছ কিউ কছ থিতা। ই প্লাছ কিউ আৰু ই মাইনাছ কিউ ভেলু একে পাইছিলোঁ, এই দুটা ভেলু একেটাই পাইছোঁ। যদি ভেলু একেটাই পাইছোঁ, তেতিয়াহ'লে ই প্লাছ কিউ চাইন থিতা আৰু ই মাইনাছ কিউ চাইন থিতা দুইটা ইকুৱেল হ'ব, আৰু দুইটা অপজিট হয়। ইকুৱেল আৰু অপজিট কেঞ্চেল ইচ আদাৰ, দে উইল কেঞ্চেল ইচ আদাৰ। এতিয়া কি থাকিলে? হৰাইজণ্টেল কম্পনেণ্ট কি থাকিলে? ই ভেক্টৰ প্লাছ কিউ কছ থিতা আৰু ই ভেক্টৰ মাইনাছ কিউ কছ থিতা। এই দুটা কি হ'ব? এড হ'ব। The vertical components of E plus Q and E minus Q will cancel out, cancel হৈ যাব, and the horizontal components add up, আৰু horizontal component add হৈ যাব। The total electric field E equatorial is opposite to P vector. P vector যোনটো ডাইৰেকশ্যন থাকিব তাৰ অপজিট চাইডে আমি ইলেক্ট্ৰিক ফিল্ড মানে টোটেল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন পাম। কেনেকৈ পাম? মানে ডাইপল মোমেণ্টৰ অপজিট চাইডে আমি ডাইৰেকশ্যন পাম। কাৰ ডাইৰেকশ্যন পাম? যোনটো টোটেল ইলেক্ট্ৰিক ফিল্ড ওলালে ইকুৱেটৰিয়েল লাইনত বা ইকুৱেটৰিয়েল পইণ্টত। ডাইপলৰ ডাইৰেকশ্যন কেনি থাকে? নেগেটিভ টু পজিটিভ, এইটো ডাইৰেকশ্যনত আছে। চ' পি ভেক্টৰ ডাইৰেকশ্যন কি? এৰ পৰা বিলে। কিন্তু আমি ইলেক্ট্ৰিক ফিল্ড যোনটো টোটেল ইলেক্ট্ৰিক ফিল্ড পাম তাৰ ডাইৰেকশ্যনটো কি? তাৰ উল্টাকৈ পাইছোঁ নে? অবভিয়াছলি পাইছোঁ। যদি উল্টাকৈ পাইছোঁ, চ' আমাৰ নেগেটিভ চাইন এটা আহি যাব। চ' ই ভেক্টৰ ইকুৱেটৰিয়েল ইকুৱেল টু মাইনাছ ই মাইনাছ কিউ কছ থিতা প্লাছ ই প্লাছ কিউ কছ থিতা। পি কেপ আহিব। পি কেপটো কাৰ ইউনিট ভেক্টৰ হয়? ডাইপল মোমেণ্টৰ ইউনিট ভেক্টৰ হয়। চ' দুইটা বস্তু ইকুৱেলে হয়, ই প্লাছ কিউ আৰু ই মাইনাছ কিউ দুইটা ইকুৱেল হয়। চ' মই তোমালোকে প্লাছ কিউ লিখিলেও লিখিব পাৰা, ই প্লাছ কিউ, কিন্তু মই লিখি থৈছোঁ ই মাইনাছ কিউ। চ' 2e মাইনাছ কিউ কছ থিতা পি কেপ। চ' যিকোনো এটা ভেলু পুট কৰি দিয়া, -2 প্লাছ 1/4 পাই এপচাইলন নট কিউ বাই আৰ স্কোৱাৰ প্লাছ এ স্কোৱাৰ। এইডোখৰ পৰা এইডোখৰলৈ কাৰ ভেলু? এইটো ই মাইনাছ কিউ ভেলু। এতিয়া হ'ল কছ থিতা। কছ থিতাটো মই কেনেকৈ লিখিব পাৰোঁ? চাপ'জ এই ট্ৰাইংগলটোৰ পৰা মই চাইছোঁ, এইটো এংগল থিতা, কছ থিতা ইকুৱেল কি হ'ব? বেছ বাই হাইপটেনিয়াছ। চ' বেছ বাই হাইপটেনিয়াছ কৰিলে কি পাম? এ বাই ৰুট অভাৰ আৰ স্কোৱাৰ প্লাছ এ স্কোৱাৰ পি কেপ। এতিয়া আকৌ মই 2টো ভিতৰলৈ ভৰাই নিম, -1/4 পাই এপচাইলন নট
কিউ বাই আৰ স্কোৱাৰ প্লাছ এ স্কোৱাৰ এই টুটো মই কাৰ লগতে লৈ আহিলোঁ এ লগত দিবলৈ লৈ আহিলোঁ এই ওচৰলৈ লৈ আহিলোঁ কেলৈ নিলোঁ মই ডাইপল মুভমেণ্ট বোলা বস্তুটো ইণ্ট্ৰডিউচ কৰাম ইয়াত চ' কিউ ইনটু টুৱাইছে কিমান হ'ব পি ডাইপল মুভমেণ্ট চিন্স কিউ ইনটু টুৱাইছে ইজ ইকুৱেল টু পি পিটো কি হয় ডাইপল মুভমেণ্ট হেণ্ডৰাইটিং অলপ বেয়া হৈছে অকণ ভালকৈ লিখি দিওঁ পিটো কি হয় ডাইপল moment where p is equal to 2qa is the dipole moment hol again আকৌ যদি p is located far away from the dipole dipole পৰা বহুত দূৰত যদি থাকে r very very greater than যদি a হয় ডায়াগ্ৰামটো চোৱা যদি r টো কোনটো a টো কোনটো তোমালোকে তো আগৰ পেজখন ড্ৰ লিখিলা এটা ডায়াগ্ৰামটো চোৱা r কোনটো a কোনটো যদি r a তকৈ বহুত বহুত ডাঙৰ হয় তেতিয়া আমি a টো কি কৰিব পাৰিম ইগনোৰ কৰিব পাৰিম সো ইয়াত মই a টো জেগাত 0 পুট কৰি দিম সো -1/4 পাই এপসাইলন নট p বাই কি থাকিব ইয়াত r স্কয়াৰ কৰি দিছো এবাৰ চোৱা যদি মই a টো ইগনোৰ কৰোঁ 1/4 পাই এপসাইলন নট p বাই r স্কয়াৰ টু দি পাৱাৰ 3/2 a টো কেনসেল কৰি যাব কি থাকিব r কিউব থাকিব সো e ভেক্টৰ ইকুৱেটৰিয়েল ইকুৱেল টু -1/4 পাই এপসাইলন নট p by r cube p cap এই মাইনাস সাইনটো কি বুজাইছে মাইনাস সাইনটো এটোই বুজাইছে যে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ডাইপল মোমেন্টৰ অপোজিট ডাইৰেকশনত আছে আই হোপ তোমালোকে বুজি পালা ভালদৰে নোটছটো বনাই ললা যদি ভিডিওটো চাই ভাল লাগিলে লাইক কৰা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ